ময়ে চাইছোঁ স্ক্ৰীনশ্বট ভাইৰেল হৈছে মোৰ নামত অৰূপ কুমাৰ দে। এটাত লিখা আছে অৰূপ আৰু এটাত লিখা অৰূপ কুমাৰ দে। কিছুমান বেয়া মেছেজ। তো স্ক্ৰীনশ্বটটো ভাইৰেল হোৱাৰ পিছত মই ইতিমধ্যে এই কেছ মানে হেৰি কৰিলোঁ, কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইৰেল হৈছে, কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা হেৰি কৰি আছে মোৰ ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে কলাপছ কৰিবৰ বাবে। তো সেইকাৰণে মই স্ক্ৰীনশ্বটৰ হেৰিটো লৈ পেলাই মই কোকৰাঝাৰ থানাত কেছ সাজু কৰিলোঁ। আৰু আজি প্ৰেছ মিডিয়া বন্ধুসকলৰ ওচৰতো মই কৈছোঁ যে এনেকুৱা নিউজ নতুন নহয়। আপোনালোকে জানে যে 1-1.5 বছৰমান আগত বা 2 বছৰ আগতো বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ফটো এডিট কৰি পেলাই বেয়া বেয়া মেছেজ হেৰি কৰি পেলাই মোৰ নামত দি থাকে। তো আজি সাংবাদিক বন্ধুসকলক মই কৈ আছোঁ যে এইটো কমপ্লিটলি ফেক্ট আৰু এইটো মোৰ লগত হেৰি নাই। আজিকালি এডিটিঙৰ জামানা, আজিকালি নাম্বাৰ বহাই দি পেলাই হেৰি কৰা যায়। আৰু মই মেছেজবিলাক চাইছোঁ, সেই সেই এগেইনষ্ট ছাইডৰ ফালৰ পৰাও চাব মেছেজবিলাক পজিটিভ দুই পক্ষৰ যিটো কনভাৰচেশ্যন আপোনালোকে ভালকৈ চাব বস্তুটো। আৰু মোৰ সন্দেহ যে এটাত অৰূপ কুমাৰ দে আৰু এটাত ছেম হেৰিত কেতিয়াবা মোৰ নামটো আছে, আকৌ নামটো নাই, নম্বৰটো আছে। দুটা একলগত কেনেকৈ হ'ব পাৰে, একেই বস্তু। তো সেইকাৰণে মই কোকৰাঝাৰ থানাত কেছ সাজু কৰিলোঁ আৰু যোনে বদমাইচি কৰিছে চৰকাৰে বা আইনে গৃহীত ব্যৱস্থা ল'ব। মোৰ যোৱা 1 বছৰ আগতো নিউজ ওলাইছে কোনোবা এজন মহিলাৰ লগত। তো এইটো থাকিবই। এইটো ধৰক আমি পলিটিকেল লিডাৰ, আমাৰ বদনাম কৰাৰ চেষ্টা কৰা থাকে, ইমেজ ডাউন কৰাৰ চেষ্টা কৰে। কিন্তু মই এটা কথা কৈছোঁ, মই ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু অহা দিনত ৰাইজৰ হৈ কাম কৰি থাকিম। কোনে বদনাম কৰাৰ চেষ্টা কৰে, কিবা কৰে, কৰি থাকক, মোৰ সেইটোৰ লগত কোনো হেৰি নাই। এইটোতো মই কি ক'ম, এইটো ষড়যন্ত্ৰ। কিছুমান মানুহ থাকে যেনেকুৱা ধৰক হেকাৰ থাকে, কিছুমান হেকাৰ থাকে ধৰক ফেচবুক ID হেক কৰে। কিছুমান আজিকালি এনেকুৱা হৈছে আপোনাৰ চিকিউৰ্ড মানি যিটো আপোনাৰ পেটিএম কৰে, আপোনাৰ একাউণ্টৰ পৰাও টকা মাৰি দিয়ে। যিটো পাছৱৰ্ড আপুনি জানে তথাপিও টকা আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হৈ যায়। এই হেকাৰবিলাক এনেকুৱা আপোনাৰ ফেচবুক হেক কৰি দিব, আপোনাৰ হোৱাটছআপো কেতিয়াবা হেক কৰি দিব ৱেব স্কেনাৰৰ মাধ্যমত। এতিয়া ধৰক আপোনাৰ হোৱাটছআপৰ পৰা যদি মেছেজ গৈছে, কোনোবা আপোনাৰ লগৰ মানুহ যদি আপোনাৰ হোৱাটছআপটো লিংক ডিভাইচত গৈ পেলাই ৱেব স্কেনাৰ কৰি দিয়ে, তেনেহ'লে গোটেই মোৰ মেছেজ তেওঁ পাব, মোৰ পৰা তাৰ মেছেজ যাব। তো আজিকালি বহুত হেকাৰ ওলাইছে। তো দুষ্ট চক্ৰই কৰিছে, কিন্তু যোনে কৰিছে এইটো ভাল কৰা নাই।